কি কপাল এগৰাকীক ঘূৰাই লাগে নিজৰ স্বামী আনগৰাকীক লাগে নিজৰ পত্নী দুয়োগৰাকী পালেগৈ আৰক্ষী থানা মন কৰক দুয়োগৰাকীলৈ মহিলাগৰাকী হৈছে নেকিবোৰৰ পত্নী আৰু ভদ্ৰলোকজন হৈছে নেকিবোৰে পলাই নিয়া মহিলাগৰাকীৰ স্বামী ৰাতি 2টা বজাত মোৰটো পলাই গ'ল এতিয়া মই 3টা বজাত খুঁজিছো এইটো ক'ত নাই বহুত জায়গা আমি চেষ্টা কৰিছো এইটো পোৱা নাই আপোনাৰ ওয়াইফ মোৰ ওয়াইফ আপোনাৰ ল'ৰা ছোৱালী কেইটা 3টা মোৰ ল'ৰাটো এতিয়াও কি হয় আপোনাৰ এইটো মোৰ কোনো হোৱা নাই তেওঁৰ কি হৈছে এইটো মানে এইটো হাজবেণ্ড তেওঁৰ হাজবেণ্ডে লৈছে আপোনাৰ পত্নী পলাই লৈ গ'ল লৈ গ'ল এওঁলোক আহিছে মৈৰাবাৰী থানালৈ মহিলাগৰাকীক এৰি স্বামীয়ে পলুৱাই লৈ গ'ল 3 সন্তানৰ মাতৃ আপোনাৰ হাজবেণ্ডে কেইজনৰ মাকক লৈ গৈছে 3 জনৰ মা মই আত্মা ধৰি মোৰ ঘৰতে পেলাই থৈছে মোক খাউন খোৱাত একো নিদিয়ে মোৰ খোজ খবৰ নলয় ভদ্ৰলোকজন কৰ্মসূত্ৰ থাকে কেৰেলাত 19 বছৰীয়া সুখৰ সংসাৰ কিন্তু পত্নীৰ আকৌ লিলি নেকিবোৰৰ লগত 3 সন্তান আৰু সংসাৰৰ কথা পাহৰি গ'ল পলাই প্ৰেমিকৰ লগত দুয়ো বৰ্তমান মৈৰাবাৰী আৰক্ষী থানাৰ আলহী খবৰ পাই আহিল পত্নী আৰু স্বামী কি যে কপাল এগৰাকীক ঘূৰাই লাগে নিজৰ স্বামী আনগৰাকীক লাগে নিজৰ পত্নী মোৰ মাইকীটো পলাই গ'ল আঠ বাজেৰে পলাই গ'ল এইটো কণ্ডিশ্যন চলি আছে মই ফোন কৰি আছে মই যে কৈছো ক'ত ফোন কৰি আছো সিহঁতে তোৰ পাপাৰ ঘৰত ফোন কৰি আছো মই কৈছো মই এনেকুৱা কথা নকবা কিন্তু মোৰতো বেয়া লাগে সেইটো নামানে সেইটো কাম ঘৰত গুচি যাম সেইটো ল'ৰাটোৰ লগত আমি গুচি যাম ৰাতি 2টা বজাত মোৰতো পলাই গ'ল এতিয়া মই 3টা বজাত খুঁজিছো এইটো ক'ত নাই বহুত জায়গা আমি চেষ্টা কৰিছো এইটো পোৱা নাই আপোনাৰ ওয়াইফ মোৰ ওয়াইফ আপোনাৰ ল'ৰা ছোৱালী কেইটা 3টা মোৰ ল'ৰাটো এতিয়াও কি হয় আপোনাৰ এইটো মোৰ কোনো হোৱা নাই তেওঁৰ কি হৈছে এইটো মানে এইটো হাজবেণ্ড তেওঁৰ হাজবেণ্ডে লৈছে আপোনাৰ পত্নী পলাই লৈ গ'ল এই লচনগুৰি তাত ধৰা বিয়া পাতা আপোনাৰ কিমান দিন হৈছে আমাৰ বিয়া পাতিছে আমি 18-19 বছৰ মান হ'ব সংসাৰ কিমান বছৰ কৰিলে আপোনালোক আমি 19 বছৰ কৰিছো 19-20 বছৰ পিছত আপোনাৰ হৈ গ'ল মানে সংসাৰ চলিছে কিন্তু আগত কিবা হৈছে এইটো গম পোৱা নাই কিন্তু আমি কেৰালাৰ পৰা বিদেশ কৰিছো 6 মাস থাকিছো এটি পিছত মাইকুটো এনেকৈ গুচি গ'ল এতিয়া আপোনাৰ ওয়াইফ ক'ত আছে এতিয়া এইটো লচনগুৰি আছে মোৰ শ্বশুৰ ঘৰত আছে মানে আপোনাৰ ওয়াইফক লৈ গ'ল তেওঁৰ হাজবেণ্ডে লৈ গ'ল আপুনি মানে আগতে ৰাতি 8টা বজাত ধৰিছে আপুনি মানে কাম কৰিবলৈ বিদেশত থাকে লৈ গ'ল 3টাৰ মাকক কি কৰিছে 3টা মাতো মাকক লৈ গ'ল ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া সময়েহে ক'ব এতিয়া মই আহিছো ইয়াত মোৰ হাজবেণ্ডটো এটা 3 জনৰ মাক লৈ ইয়াত পলাই আহিলে লচনগুৰি তাত ধৰি পৰা থানাত দিলে সেইটো কাৰণে মই আহিছো মই আত্মা ধৰি মোৰ ঘৰতে পেলাই থৈছে মোক খাউন খোৱাত একো নিদিয়ে মোৰ খোজ খবৰ নলয় পিছত মই এনে থাকিছো মোৰ দেউতাও নাই বাপো নাই একো নাই মই এনে খাই আছো এনে থাকি আছো মোৰ মাকৰ মোৰ লোকৰ কাম কৰি খাই আছে আপোনাৰ হাজবেণ্ডে কেইজনৰ মাকক লৈ গৈছে 3 জনৰ মা এতিয়া থানাত কোনে দিছে হেৰি তাৰ কোনে দিছে সেইটো মই ক'ব নোৱাৰো সি কেনেকুৱা থানাত আহিছে মই শুনিছো তাৰপিছত মই ইয়াতে আহিছো আপোনাৰ হাজবেণ্ডৰ নাম কি নেকিবোৰ ঘৰ ক'ত চিতাকাটি চিতৈকাটি মৈৰাবাৰী প্ৰমো চাহিদুল ইছলামৰ ৰিপৰ্ট টাইম 8